ভূপেন হাজৰিকা কলা তীৰ্থ কোনে সজালে নগাঁও পোহৰৰে উজ্বলালে কলঙৰ কাষতে জুবিন পাৰ্কখন আমাক দিলে ঘৰে ঘৰে অৰুণোদয় আঁচনি হাঁহি বিৰিঙিল বাই ভনীৰ গোট খালে জীয়ৰী বোৱাৰী জিকাব বিজেপি জাতি মাটিৰ বাবে আধা সকলো নগাঁৱৰ স্বাভিমান ৰূপক শৰ্মাই ৰাখিলে যে নগয়াৰে মান মৰিকলঙৰ ভাৰত হ'ল শ্ৰদ্ধাঞ্জলি উদ্যান ৰূপক শৰ্মাৰ বাবে অভিনৱ অৱদান পৰিৱৰ্তনৰ কথা কয় আজি ক্লক টাৱাৰে উন্নয়নৰ জোৱাৰ আজি নগাঁৱৰ চৌদিশে উন্নয়নৰ জোৱাৰ আজি নগাঁৱৰ চৌদিশে আমার নগাঁও আমার গৌরব রূপক শর্মা যে আমার বৈভব হে আমার নগাঁও আমার গৌরব রূপক শর্মা যে আমার বৈভব চহৰৰ অলি গলি গাঁৱৰ বাট উন্নয়নৰ সঁচা ছবি জল জল পথ বটদ্ৰৱা থানৰ পৰা আবিৰ্ভাৱ ক্ষেত্ৰলৈ উপেন্দ্ৰৰ কলা তীৰ্থ নগাঁৱৰে পৰিচয় আমাক লাগে আজি খোৱাচোন বাৰুকা আকৌ এবাৰ ৰূপক শৰ্মাক আকৌ আমাৰ ৰূপক শৰ্মাক নগাঁও ৰত্ন ৰূপক শৰ্মা জ্যোতিপ্ৰসাদক সুঁৱৰি আজি ৰূপকোঁৱৰ চখল নৱকান্ত বৰুৱা নামেৰে উৰণ সেতু হ'ল গাৰ্লছ কলেজৰ কাঠৰ দলঙৰ পদসেতু আঁতৰিল হীৰেণ ভট্ট নামেৰে নতুন পদসেতু জিলিকিল গাৰ্লছ কলেজৰ সন্মুখত আজি জুবিন উদ্যান গৰমৰ পাৰে পাৰে আজি শান্তি বিৰাজমান পুৱা গধূলি হেল্ল' অলপ বন্ধ কৰি দিয়া এইটো দুলাল বন্ধ কৰি দিয়া
भारत माता की, भारत माता की, वंदे वंदे। डॉक्टर हिमंत बिश्व शर्मा जिंदाबाद, डॉक्टर हिमंत बिश्व शर्मा जिंदाबाद, दिलीप शइकिया जिंदाबाद, बीजेपी जिंदाबाद। চৰ্দাৰ খেঞ্চবাসী ৰাইজ সকলোকে মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ। এটা দীঘলীয়া পদযাত্ৰা আহি আমি ইয়াত শেষ কৰিলোঁ। সহযোগ আটাইকে মই ধন্যবাদ জনাইছোঁ। খেঞ্চত মই নিৰ্বাচনী সভা কৰিবলৈ সময় পোৱা নাই, আৰু যিহেতু 10 বছৰ খেঞ্চবাসী ৰাইজৰ মাজত আছোঁ আৰু সকলো আমাৰ কাৰ্যকৰ্তাসকলে দলৰ কৰ্মীসকলে সুন্দৰকে ঘৰে ঘৰে গৈ প্ৰচাৰ কৰিছে। মই দেখি আছোঁ ছ'চিয়েল মিডিয়াৰ যোগেদি যথেষ্ট খবৰো পাই আছোঁ, আৰু মই ভাবিছোঁ যে এইবাৰ আগতকৈ বহুত ভাল খেঞ্চত এইবাৰ ফলাফল হ'ব। সকলোকে মই এটাই অনুৰোধ জনাম, 9 তাৰিখৰ দিন নিৰ্বাচনৰ দিনত যাতে এটাও ভোট যাতে বাদ নপৰে, সকলোৱে হিলদোল ভাঙি ওলাই আহি পুৱাৰ পৰাই যাতে ভোট দিয়াৰ কাৰণে যাতে সকলো আগুৱাই আহে। আমি সাধাৰণতে দেৰিলৈকে ৰখি থাকোঁ, কোনো যাতে দেৰিলৈকে ৰখি নাথাকে, পুৱা যাতে সোনকালৰ পৰা ভোটটো দিয়াৰ সকলোৱে যাতে আগ্ৰহ কৰে। নিজৰ লগতে পৰিয়াল, ওচৰ চুবুৰীয়া কোনোবা যদি অকণমান যদি অসুখতো থাকে নি পেলাই ভোট দিয়াৰ কাৰণে ব্যৱস্থা কৰিব। সকলোৱে এবাৰ কৈ আছে এইবাৰ লোকসভাত জিকিবৰ কাৰণে নহয়, অভিলেখ গঢ়িবৰ কাৰণে এইবাৰ ভোটদান কৰিবলৈ সকলোৱে আগ্ৰহ কৰিছে। অভিলেখ কেতিয়া হ'ব? যেতিয়া ভোটৰ হাৰ বৃদ্ধি হ'ব। আৰু সেইকাৰণে ভোটৰ হাৰ বৃদ্ধি কৰিবৰ কাৰণে আমি কোনোবা যদি বাহিৰতো আছে মাতি পেলাই ভোটদান কৰাব লাগিব। খেঞ্চুৱাবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ। আৰু এই খেঞ্চুৱাটো যোৱা 10টা বছৰত আপোনালোকে দেখা পাইছে যে মই অলপো মই কৃপণালী কৰাটো বাদেই দিছোঁ যে আটাইকেইটা পঞ্চায়ত য'ত 14টা পঞ্চায়ততকৈ যদি বেছি কাম হৈছে সেইটো খেঞ্চুৱা পঞ্চায়তত হৈছে। এফালে যদি চাই ৰাস্তা ঘাটৰ পৰা নামঘৰৰ পৰা স্কুললৈকে আজি এফালৰ পৰা খেঞ্চুৱা আজি যিধৰণে আগুৱাই গৈছে, আমি সকলোৱে আমি কেতিয়াও ভবা নাছিলোঁ যে আজিৰ পৰা 10 বছৰ আগত থকা এই সকলো ফালৰ পৰা এটা বিধ্বস্ত খেঞ্চুৱা আজি উন্নয়নৰ পথত আগুৱাই গৈছে। তাৰ কাৰণে আমি ধন্যবাদ জনাব লাগিব বিজেপি চৰকাৰ, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। শ্ৰদ্ধাৰ খেঞ্চুৱাবাসী ৰাইজ, আজি উন্নয়নৰ ক্ষেত্ৰতে হওক বা আঁচনিৰ ক্ষেত্ৰতে হওক আমি যিমান পাৰোঁ আমি আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিছোঁ। তথাপিও কৈছোঁ ক'ৰবাত যদি এনেকুৱা হৈছে যে কোনোবাই 2-এজনে ঘৰ পোৱা নাই, অৰুণোদয় পোৱা নাই বা ৰেচন কাৰ্ড পোৱা নাই, এই যিবিলাক কথা আছে এইখিনিও আগন্তুক সময়ৰ লোকসভাই সমাধান কৰিব। তাৰ কাৰণে আপোনালোকে নিশ্চিত থাকক। সকলো ফালৰ পৰাই আমি খেঞ্চুৱাবাসী ৰাইজক আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিম। মই যেতিয়া আমি পাৰ হৈ আহিছোঁ, যিখন ইয়াত মুছলমান গাঁও আছে তেওঁলোককো মই অনুৰোধ জনাম, নগাঁও বটদ্ৰৱা সমষ্টিত এইবাৰ সংখ্যাগুৰু সকলোতে কেৱল বিজেপি, সকলোতে কেৱল ৰূপক শৰ্মা। ইয়াত বেলেগ কোনো কথাই নাই। দূৰ দূৰলৈকে কংগ্ৰেছ নাই, দূৰ দূৰলৈকে কংগ্ৰেছ নাই। এইবাৰ অভিলেখ সংখ্যক নগাঁৱত হ'ব। ইতিমধ্যে কংগ্ৰেছ দলে তেওঁলোকে ইতিমধ্যে যুদ্ধ ক্ষেত্ৰৰ পৰা আঁতৰি গৈছে। তেওঁলোকে যোনবোৰ ঠাইত অফিচ খুলিছিলে পইচা দিয়াও বন্ধ কৰি দিছে। পইচা আমাৰ কেণ্ডিডেটে পইচা নিদিয়ে, হাৰিলোঁ বুলি স্বীকাৰ কৰিছে আৰু তেওঁলোকে আঁতৰি আছে। তথাপিও আমি কৈছোঁ যেতিয়া অভিলেখ কৰিবলৈ হ'লে সকলোৱে আমি ব্যাপক হাৰত ভোটদান কৰিব লাগিব। খেঞ্চুৱাৰ কাৰণে আৰু কৰি যাম, যি ধৰণে ৰাইজে ক'ব সেইধৰণে আমি কৰি যাম। সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। পুনৰবাৰ 9 তাৰিখৰ নিৰ্বাচনত জ্যেষ্ঠ মহিলাসকল, বাপ বান্ধৱসকল, যুৱক যুৱতী সকলোৰে আশীৰ্বাদ বিচাৰি আপোনালোকৰ বহুমূলীয়া ভোটটো বিচাৰি কৰ্তব্য মই সামৰণি মাৰিছোঁ। কেইবাটাও আমাৰ অনুষ্ঠান আছে, ৰোড শ্ব' আৰু আছে, ৰাতি 10:30 বজালৈকে আছে। অহা কাইলৈ 4 বজাত আমাৰ শেষ হ'ব। অহা কাইলৈ আমাৰ বটদ্ৰৱা মণ্ডলত এটা ৰোড শ্ব' হ'ব। খেঞ্চুৱাৰ পৰা আৰম্ভ হ'ব, পানী টেংকিৰ পৰা, আৰু শেষ হ'ব বটদ্ৰৱা। তাতো আমি কিবা
খোৱা বোৱাৰ কাৰণে আয়োজন কৰিছোঁ সকলোকে তাত যাবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ ব্যৱস্থা ইতিমধ্যে